So hey guys, কি খবৰ আপোনালোকৰ? So আজি হৈছে 27 ডিসেম্বৰ. So মই আজি ৰাতিপুৱা ভিডিঅ'টো ৰেকৰ্ড কৰি আছো 27 ডিসেম্বৰত. So আজি আৰু কি আছে আপোনালোক কোৱাৰ কোনো প্ৰয়োজন নাই. So first of all happy birthday ভাইজান. আপুনি সুখত থাকক, ভগৱানে আপোনাৰ স্বাস্থ্য ভালে ৰাখক। লগতে আপুনি যিমান বছৰ হ'ব পাৰে 100 বছৰতকৈ যিমান বেছি হওক মানে আপুনি জীয়াই থাকক তাকে কামনা কৰক। বাকি ধুনীয়াকে আপোনাৰ আহিবলগীয়া ফিল্ম বেটল অফ গালৱান বা বেলেগ মুভিবোৰৰ সাকসেসফুল হওক তাৰে কামনা কৰিছোঁ। সো মানে সেই এৰাটোৰ যেতিয়া আকৌ মানে ৰিটাৰ্ণ হ'ব ন বেলেগ লাগিব। সো আপোনাৰ বাৰ্থডেৰ বহুত বহুত শুভকামনা জনাইছোঁ। সো এতিয়া মই আজি আপোনালোকক ক'ম যে মই ভাইজানৰ ফেন কেনেকৈ হৈছিলোঁ। সো মই একজেক্ট মানে হেৰিটো ক'ব নোৱাৰিম, কিন্তু মই কেনেকৈ হৈছোঁ কোন কেইখন মুভিৰ পৰা সেইখিনি ক'ম, লগতে অলপমান কথা পাতোঁ। ভিডিঅ'টো বহুত দীঘল নকৰোঁ। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো কথাটো তেনেকুৱা যে টাইম আছিল 2009 বা তেনেকুৱা টাইমৰ আৰু 2010 বা 2011 তেনেকুৱা টাইমৰ। সো তেতিয়া ঘৰত ফাৰ্ষ্ট টিভি আহিছিল আৰু মানে 2009-10 মানত চাগে, ইমান মনত নাই বাৰু ভালকৈ। সো তেতিয়া মানে ভাইজানৰ মুভি দিছিল টিভিত, কৰণ অৰ্জুন, ৱান্টেড, তেৰে নাম তেনেকুৱা ধৰণৰ মুভিবোৰ আহিছিল। কিন্তু এটা কথা দেই, তাৰ আগতো মই ভাইজানৰ ফেন আছিলোঁ, কিন্তু মানে মই নামটো জানিছিলোঁ সলমান খান, শ্বাহৰুখ খান এনেকৈ নামটো জানিছিলোঁ, মানে ইমান হেৰি নাছিল আৰু। তাৰ আগত কম্পিউটাৰত চাইছিলোঁ। কিন্তু মানে কি জানেনে, সৰুকালৰ এটাই কথা, সৰুকালৰ কাহিনীবোৰ মনত থাকে বা কিবা কিবি মনত থাকে, কিন্তু সৰুকালৰ যিবোৰ চিন্তাবোৰ মনত নাথাকে। চ' কেনেকৈ কানেকশ্যন হৈছিল সেইটো মানে মনত এতিয়া নাই ভালকৈ। কিন্তু মই কৰণ অৰ্জুন চাইছিলোঁ, কৰণ অৰ্জুনৰ যিটো কেৰেক্টাৰ ভাইজানৰ কৰণৰ কেৰেক্টাৰটো, তো মানে বহুত কথা নকয়, নিজৰ চিন্তাতে বিভোৰ হৈ থাকে, তেনেকুৱা কেৰেক্টাৰটো মোৰ মানে কিবা এটা ভাল লাগিছিল, কানেকশ্যন হৈ গৈছিল আৰু এইটো ভগৱানে দিয়া কানেকশ্যন। এতিয়া মই কেনেকৈ কানেকশ্যন হৈ গৈছে এইটো ক'ব নোৱাৰিম, কিন্তু এই কেৰেক্টাৰটো ভাল হৈছে। তাৰপিছত ৱান্টেডখন চালোঁ। মই আজিলৈকে আপোনালোকক চেলেঞ্জ দি ক'ব পাৰিম যে ৱান্টেডত যিটো স্ৱেগ আছিল ভাইজানৰ, যিটো মানে অ'ৰা আছিল, সেইটো মই আজিলৈকে মেটচে কৰিব পৰা নাই। ৱান্টেডত যিটো মানে ষ্টাইল ভাইজানৰ মানে বেলেগ এটা, আৰু পুৰা মানে ৱান্টেড মুভিখন ফুল মাছ মুভি, মানে সেইখনৰ নিচিনা পুৰা এণ্টাৰটেইনিং মুভি আৰু। মই এতিয়াও আপোনালোকক ক'ব পাৰিম ৱান্টেডত যিটো ষ্টাইল আছিল ভাইজানৰ, যিটো অ'ৰা আছিল, যিটো মানে স্ৱেগ আছিল, সেইটো এতিয়ালৈকে মই বেলেগ এখন মুভিতো পোৱা নাই। পাইছোঁ কিন্তু মানে ৱান্টেডৰ লেভেলত পোৱা নাই মানে। চ' তেনেকুৱা ধৰণৰ ৱান্টেড আৰু তেৰে নাম মানে বেলেগ এইকেইখন মুভিৰ পৰা মানে ভাইজানৰ যিটো ফেন বেছ বহুত ডাঙৰ হৈ গৈছে। মই এই মুভিকেইখনৰ কাৰণেই নহয়, ভাইজানৰ মোৰ এইটো মানে ভগৱানে দিয়া কানেকশ্যন বুলি ক'ব লাগিব। মানে সেইটো কানেকশ্যন মোৰ এই মুভিকেইখনৰ আগৰ পৰাই আছিল, কিন্তু মই সেই কানেকশ্যনটো কেনেকৈ হ'ল সেইটো ক'ব মই নোৱাৰিম। সেইটো মানে আৰু মই এইটোৱে ক'ম যে এইটো মেজিকেল কানেকশ্যন বাই গড। চ' সেইটোৱে কথা। তাৰপিছত মনত আছে যেতিয়া আমি ক্লাছ 1 মানত পঢ়ি আছিলোঁ, তেতিয়া মানে তেৰে নামৰ যিটো হেয়াৰ ষ্টাইল পুৰা ফেমাছ হৈছিল, পুৰা মানে ক্ৰেজ আছিল একদম। সকলোৱে মানে তেৰে নামৰ চুলি বনাব খোজে, কিন্তু তেতিয়া চুলি দীঘল নাছিল, চ' বনাব নোৱাৰোঁ। মানে সেয়া আৰু এতিয়াতো চুলি দীঘল হৈছে বাৰু, যে তেৰে নামৰ নিচিনা অলপ অলপ হৈছে, মানে অলপ নহয় বাৰু, চুলিখিনি দীঘলে হৈছে, কিন্তু একজেক্ট তেৰে নাম নহয় আৰু, হ'লেও তেৰে নামৰে আৰু। চ' তেনেকুৱা ধৰণৰ কথা। চ' এতিয়া আৰু সেই দিনবোৰলৈ মনত পৰে, চ' ভাল লাগে। কিন্তু তেতিয়া ভাবক, না ইণ্টাৰনেট আছিল, না সকলোৰে হাতত স্মাৰ্টফোন আছিল। তেতিয়াতো গাঁৱৰ এটা দুটা স্মাৰ্টফোন থাকে, কিন্তু তেতিয়াও 3G মানতে আছিল চাগে, 4Gও নাছিল তেতিয়া, ইণ্টাৰনেটৰ কোনো এক্সেছে নাছিল। তেনেকুৱা দিনত এনেকুৱা ক্ৰেজ আছিল। চ' আজিকালি ভাবক, আজিকালি বাচ্ছাবোৰৰ হাতত সকলোৰে হাতত মোবাইল থাকে, তথাপিও সেনেকুৱা ক্ৰেজ বেলেগদৰে ক্ৰিয়েট কৰিব নোৱাৰে। তো ভাবক কিমান এটা বেছি ক্ৰেজ ভাইজানৰ। চ' সেই আৰু বাৰ্থডে দিনা আৰু আপোনাক কি ক'ম, বহুত ক'বলগীয়া থাকে, মই ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰিম। বাছ এটাই সপোন আছে যে ভাইজানক লগ কৰা আৰু তেওঁৰ লগত কথা পতা, মানে ভালকৈ মানে আৰু। সেইটো সপোন এতিয়া কেতিয়া পূৰণ হয় আৰু নাজানো, ভগৱানে সেইখিনি হেৰি কৰক আৰু মানে সপোনটো পূৰা হ'ব পৰাকৈ হেৰি কৰক, নিজেও কষ্ট কৰিব লাগিব অভিয়াছলি। চ' সেইখিনিয়ে আৰু চাই আছোঁ। চ' সপোনটো যাতে এদিন পূৰা হৈ থাকে আৰু ভাবোঁ আৰু। এটা কথা ক'ব পাহৰিয়ে গ'লোঁ, মানে মাজতে কৰি দিছোঁ আৰু। মানে নিজৰ বাৰ্থডেতকৈও ভাইজানৰ বাৰ্থডেত বেছি এক্সাইটেড হৈ থাকোঁ। মানে বহুত মুভি এনাউন্সমেণ্ট হ'ব থাকেতো, আৰু তাৰ লগতে কি হয় মানে নিজৰ বাৰ্থডেত আৰু এনেকুৱা থেংক ইউ কিবা কিবি কৈ থকা যায়, কিন্তু ভাইজানৰ বাৰ্থডেত মানে পুৰা মানুহবোৰে হেৰি দি থাকে, উইচ কৰি থাকে, চাই ভাল লাগে। চ' নিজৰ বাৰ্থডেতকৈ ভাইজানৰ বাৰ্থডেত বেছি এক্সাইটেড হৈ থাকোঁ। আৰু তাৰ লগতে আমাৰ SKFC MLD আছাম যিটো ইনষ্টাগ্ৰাম হেণ্ডেলত আছে, চ' আমি সেইটো মংগলদৈ ফেন ক্লাবত আমি ফৰ্ম কৰিব খুজি আছোঁ, কিন্তু অভিয়াছলি তেনেকুৱা আমাৰ ইনাফ চ'ৰ্চেছ নাই, চ' পাৰা নাই। কিন্তু ইণ্টাৰনেটৰ হেৰিত আছে বাৰু ফেন ক্লাবটো, কিন্তু আমি সেইটো নিশ্চয়কৈ ইন ফিউচাৰ আমি সেইটো ফৰ্ম কৰিম ইন ৰিয়েলিটি, মানে এতিয়া ইণ্টাৰনেটৰ জৰিয়তে আছে। চ' তেনেকুৱা ধৰণৰ কথা।
চ' সেয়ে বহুত কিবা কিবি কৰিব ইচ্ছা যায় আৰু ভাইজানৰ কাৰণে। বাকী ভাইজানক ওৱান ছেকেণ্ড হেপী বাৰ্থডে। মানে 68 বাৰ্থডে হৈ গ'ল, মানে বিলিভে নহয় যে আমাৰ ফেভৰেট ষ্টাৰ, ফেভৰেট আইকন, ফেভৰেট মানুহ হয়। মানে মা দেউতাৰ পিছত লগ বন্ধুৰ লগতে, মানে মই এটা কথা কওঁ আপোনালোকক, মা দেউতা অভিয়াছলি সকলোতকৈ আগত থাকিবই, তাৰ পাছত মানে লগ বন্ধু থাকে। চ' লগ বন্ধুৰ লগে লগে ছেইম হেৰিত মানে মই জীৱনত 4টা মানুহক মই পুৰা ইম্পৰ্টেঞ্চ দিওঁ। ইম্পৰ্টেঞ্চ মানে কি আৰু, মানে আছে আৰু তেওঁলোকৰ প্ৰায়ৰিটি আছে। মা দেউতা, তাৰপিছত লগ বন্ধুবোৰ, তাৰপিছত লগতে ভাইজান। মানে এনেকুৱা নহয় যে কোনো এটা তলত আছে ওপৰত আছে, গোটেইকেইটা সমানত আছে। অভিয়াছলি মা দেউতা অকণমান ওপৰত থাকে হয়, কিন্তু সেই মা দেউতাৰ লগতে মানে ভাইজানৰ যিটো হেৰি আছে মোৰ আছে। আৰু সেয়ে মানে এতিয়া ফেভৰেট ষ্টাৰজন 60 বছৰৰ হ'ল, 60 বছৰৰ হ'ল, মানে বিশ্বাস নহয়। কিন্তু কি কৰিব আৰু, সময়টো কাৰো কাৰণে নৰয়। চ' এটাই আশা কৰিম যে ভাইজান সুখত থাকক, ভালে থাকক, আৰু আমাক এণ্টাৰটেইন কৰি গৈ থাকক। আৰু আজি চাগে বেটল অফ গলৱানৰ এনাউন্সমেণ্ট হ'ব লাগে। এনাউন্সমেণ্টটো হৈছে, মানে টিজাৰ আহিব পাৰে, কাৰণ তেনেকুৱাকৈ আপডেট চলি আছে। চাই লওঁ কি হয়। চ' বহুত বেছি শুভকামনা জনালোঁ ভাইজানৰ এই বাৰ্থডে। এণ্ড এনেকেই আৰু আমি তেওঁক চেলিব্ৰেট কৰি গৈ থাকিব পাৰোঁ যেন তাৰে কামনা কৰোঁ। বাকী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে সুখত থাকক আৰু শান্তিত থাকক। বাকী নতুন এটা ভিডিঅ'ত লগ পাম। এনাউন্সমেণ্ট হ'লে আৰু ধুনীয়াকৈ আপোনালোকে পাই যাব। চ' লগ পাম এটা নতুন ভিডিঅ'ত। এণ্ড ওৱান ছেকেণ্ড হেপী বাৰ্থডে ভাইজান।